এতিয়া মই এয়া মাংস বনাম। ইফালে মই বহুত বাচন ধুব আছে, লেতেৰা হৈ আছে। এয়া পিঁয়াজখিনি মই এতিয়া পিচি ল'ম। মই মানে ভিডিঅ' বনাব বিচাৰোঁ, কিন্তু মই ভিডিঅ' কিয় নবনাওঁ, মোৰ মাতটো ভাল নহয়। ভিডিঅ'ত মোৰ মাতটো ভাল নালাগে। আপোনালোকে কমেণ্ট কৰি ক'বচোন মোৰ মাতটো ভাল লাগে নে নালাগে। মোৰ ভাল নালাগে, সেইকাৰণে মই ভিডিঅ' দিব নিবিচাৰোঁ। এয়া পিছা হৈ গ'ল। এতিয়া আদা, নহৰু, পিঁয়াজ, জ্বালাখিনি পিচি ল'ম। এইটো মাংসটো অলপ ফ্ৰাই কৰি লওঁ, তেতিয়া খাই বেছি ভাল লাগে। হালধি আৰু নিমখ দি অলপ ফ্ৰাই কৰি লওঁ, তেতিয়া ভাল লাগে। এইফালে কুকাৰত দালি বাতি দিছোঁ। এইখিনি ফ্ৰাই কৰা হৈ গ'ল, আৰু ইফালে এতিয়া আলুটো ফ্ৰাই কৰি আছোঁ। এয়া আলু আৰু মাংসখিনি ফ্ৰাই কৰা হৈ গ'ল। পিঁয়াজখিনি এতিয়া তেলত দি দিম। এতিয়া এইখিনি এনেকৈ সিজি থাকিব দিম। এতিয়া ইয়াতে পানী দি দিম সিজিবৰ কাৰণে। এয়া দালি সিজি গ'ল। এতিয়া তেল মাৰিম। আৰু এইফালে মাংসটো সিজি আছে। দালি হৈ গ'ল। মাংসটো হ'ব আৰু অলপমান বাকী আছে। এয়া মোৰ মাংস বনোৱা হৈ গ'ল। এয়া মোৰ মাংস, দালি, ভাত হৈ গ'ল।